প্ৰিয় দৰ্শক, আজি আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আজি যদি আপোনালোকে এই 5টা কথা অনুকৰণ কৰে, তেনেহ'লে সকলো আপোনাৰ কাৰণে পাগল হ'ব আৰু আপোনাক লগ কৰিবলৈ বিচাৰি ফুৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি আপোনাক এনে 5টা কথা ক'বলৈ ওলাইছোঁ, যিকেইটা কথা জনাৰ পিছত আপুনি আৰু জীৱনত কেতিয়াও পিছলৈ চাবলগীয়া নহয়। আপুনি এই 5টা কথা মনত ৰাখি আগবাঢ়িলে আপুনি জীৱনৰ প্ৰতিটো ক্ষেত্ৰ, সেয়া লাগিলে আপোনাৰ প্ৰেম ভালপোৱাই হওক, আপোনাৰ শিক্ষা জীৱনেই হওক, নাইবা আপোনাৰ চাকৰি জীৱন অৰ্থাৎ কৰ্মক্ষেত্ৰই হওক, সকলো দিশতে সফলতাৰ শিখৰ আহৰণ কৰিবলৈ আপুনি সক্ষম হ'ব। যদি আপুনি প্ৰেম ভালপোৱা, চাকৰি, শিক্ষা আদি সকলোতে সফলতা বিচাৰে, অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ নাথাকিব। বহু অধ্যয়ন কৰি কষ্ট কৰি আপোনাৰ বাবে এই ভিডিঅ'টো আজি লৈ আহিছোঁ। এই পৃথিৱীত কিছুমান এনেকুৱা মানুহ থাকে যি মানুহৰ লগত মিলি থাকিব নাজানে বা নোৱাৰে। তেওঁলোকে সদায় ভাবে যে মানুহে তেওঁলোকক ভাল নাপায় বা পচন্দ নকৰে। তেওঁলোকে বেছি বন্ধু গঢ়িব নাজানে বা মানুহক তেওঁলোকে আকৰ্ষিত কৰিব নোৱাৰোঁ বুলি ভাবে। এনেকুৱা ভাৱনা তেওঁলোকৰ মনলৈ এইবাবেই আহে যে তেওঁলোকে এনে কিছুমান সৰু সৰু ভুল কৰে, যি ভুলৰ বাবে তেওঁলোকে নিজৰ ওপৰত থকা কনফিডেন্স হেৰুৱাই পেলায়। যিবোৰ কাৰণে, যি পাৰ্চনেলিটিৰ কাৰণে মানুহে তেওঁলোকৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিপৰীতে তেওঁলোকৰ পৰা দূৰলৈহে গুচি যায়। কিছুমান এনেকুৱা সৰু সৰু কথা আছে, যি কথা যদি আপুনি আপোনাৰ জীৱনত এবাৰ শিকি লয় আৰু তাৰপিছত আপুনি যলৈকে নাযাওক বা যাকেই লগ নাপাওক কিয়, আপোনাক লগ পোৱাৰ প্ৰতিজন মানুহ আপোনাৰ প্ৰতি 100% আকৰ্ষিত হ'ব। আপোনাৰ সুন্দৰ ব্যক্তিত্বই যিকোনো লোককে সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিব পাৰিব আপোনাৰ জীৱনত। লাগিলে সেয়া আপোনাৰ পৰিয়ালেই হওক, আপোনাৰ প্ৰেয়সী বা প্ৰেমিকেই হওক, আপোনাৰ স্বামী, পত্নী, বন্ধু যিয়েই নহওক কিয়, তেওঁলোকৰ জীৱনত আপুনি বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। এটা কথা সদায় মনত ৰাখিব, মানুহৰ মূল্য বা গুৰুত্ব নাথাকে, গুৰুত্ব থাকে সদায় মানুহৰ গুণৰ, মানুহজনৰ চিন্তা চেতনাৰ প্ৰতিহে। 5টা কথাই আপোনাক এজন প্ৰভাৱশালী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। আপুনি য'তেই নাথাকক, আপোনাক কোনোবাই চিনি পাওক বা নাপাওক, আপোনাৰ ছবিয়েই সকলোকে ইমপ্ৰেছ কৰিব পাৰে। প্ৰথম কথা, আপুনি আনৰ কথা শুনিবলৈ আৰু বুজিবলৈ শিকক। মানুহে এটা ডাঙৰ ভুল কৰে, কেৱল নিজৰ বিষয়ে কৈ ভাল পায় তেওঁ। যেতিয়া কাৰোবাৰ সৈতে কথা পাতে, তেতিয়া কেৱল নিজৰ কথাকে বেছিকৈ আলোচনা কৰিবলৈ বিচাৰে। এটা কথা আপুনি আজিৰ পৰা মন কৰিবচোন, 4-5জন মানুহৰ সৈতে যেতিয়া কথা পাতিব, প্ৰতিজনে নিজৰ বিষয় কোৱাটোতেই লাগি থাকে। কোনেও কাৰো কথা ধ্যান দি শুনিব নিবিচাৰে, বুজিবলৈ নিবিচাৰে। কেতিয়া নিজৰ কথাখিনি ক'ব পাৰি সেই কথা জুকিয়াই থাকে। এজনে কৈ থাকোঁতেই আনজনে নিজৰ কথাখিনি ক'বলৈ কথাৰ ওপৰা উপৰি কৰে। যেতিয়ালৈকে আপুনি আপোনাৰ সন্মুখৰজনৰ কথা শুনিবলৈ চেষ্টা নকৰিব, তেতিয়ালৈকে তেওঁৰ সৈতে আপোনাৰ বণ্ডিং ষ্ট্ৰং কেতিয়াও নহয়। আপোনালোকৰ মিউচুৱেল ৰিলেশ্যনশ্বিপ কেতিয়াও গঢ়ি নুঠিব, কাৰণ আপুনি তেওঁৰ কথা, তেওঁৰ বিষয়ে জানিবলৈ শুনিবলৈ চেষ্টাই নাই কৰা। আপুনি কেৱল নিজৰ কথাই শ্বেয়াৰ কৰিব বিচাৰে। আপুনি কি ভাবে, কি বিচাৰে, আপোনাৰ সপোন কি আছে, এইখিনি তেওঁক বুজাব বিচাৰে। মানে ক'বলৈ বিচাৰিছোঁ, আপোনাৰ ফ'কাছ কেৱল আপোনাৰ ওপৰতেই থাকে। যিজন মানুহৰ ফ'কাছ কেৱল নিজৰ ওপৰত থাকে, তেওঁ কেতিয়াও প্ৰভাৱশালী ব্যক্তি হৈ উঠিব নোৱাৰে। কাৰণ যিজন মানুহে কেৱল নিজৰ বিষয়ে কথা পাতিব বিচাৰে, মানুহে তেওঁৰ পৰা কামোৰ খাবলৈ আৰম্ভ কৰে। বৰিং যেন লাগে, তেনে মানুহক মানুহে অশান্তি পায়। কিন্তু যিজন মানুহে আনৰ কথা শুনিব বিচাৰে, আনক বুজিব বিচাৰে, সেইজন মানুহৰ সৈতেহে আন এজন মানুহে কানেক্ট হ'ব পাৰে। কিয়নো প্ৰতিজন মানুহে এইটোৱেই বিচাৰে যে মোৰ কথা কোনোবাই শুনক, মোৰ অনুভৱ কোনোবাই বুজক। আপুনি নিজেও সেইটোৱেই বিচাৰে। যেতিয়া আপুনি নিজৰ বিষয় কোৱা বাদ দি আনৰ কথা শুনিবলৈ বা বুজিবলৈ যত্ন কৰিব, তেতিয়া আনজনৰ জীৱনত আপোনাৰ বাবে এটা স্পেচিয়েল বা এটা বিশেষ স্থান তৈয়াৰ হ'ব। যিজনৰ কথা আপুনি ধ্যান দি শুনিব, তেওঁ এইটোৱেই ভাবিব যে আপুনি তেওঁৰ মনৰ কথা বুজি পাইছে, তেওঁৰ অনুভৱক সন্মান কৰিছে। যেতিয়া আপুনি তেওঁৰ কথা শুনিব, তেওঁ যিকোনো কথা সকলোতকৈ আগতে আপোনাকেই শ্বেয়াৰ কৰিব। আপোনাৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস থাকিব। আপোনাৰ ওচৰত তেওঁ নিজকে সুৰক্ষিত অনুভৱ কৰিব। প্ৰতিটো সম্পৰ্কতে এইবাবেই সমস্যাৰ সৃষ্টি হয় যে প্ৰতিজনে নিজৰ কথাহে বুজি পায়, নিজৰ কথাহে ক'ব বিচাৰে, আনজনৰ প্ৰতি ধ্যানেই নাথাকে। গতিকে আজিৰ পৰা আপোনাৰ এই অভ্যাস পৰিত্যাগ কৰক। আনৰ কথা বুজিবলৈ যত্ন কৰক। নিজৰ বিষয়ে যদি কিবা ক'বলগীয়া থাকে, তেন্তে চমুকৈ ক'বলৈ আৰম্ভ কৰক, বেছি দীঘলীয়া নকৰিব। দ্বিতীয় কথাটো হ'ল, মানুহক প্ৰশংসা কৰিবলৈ শিকক, এপ্ৰিচিয়েট কৰক, উৎসাহ দিবলৈ শিকক। যিকোনো এজন উদাস মানুহক যেতিয়া আপুনি প্ৰশংসা কৰিব, সাহস দিব, তেওঁৰ মুখত হাঁহি বিৰিঙিব। কিয়নো নিজৰ বিষয়ে আনে ভালকৈ ক'লে সকলো মানুহেই সুখী হয়।
সকলোৱে বিচাৰে তেওঁক কোনোবাই প্ৰশংসা কৰক। আপুনিও বিচাৰে, ময়ো বিচাৰোঁ। আনে ভাল বুলি ক'লে, প্ৰশংসা কৰিলে মনটো ভাল লাগি যায়। যেতিয়া আপুনি আনক প্ৰশংসা কৰিব, লাগিলে তেওঁ আপোনাৰ বাবে ক্ষুদ্ৰ কিবা এটাই কৰক, যেতিয়া আপুনি তেওঁক প্ৰশংসা কৰিব, এপ্ৰিচিয়েট কৰিব, তেওঁ সুখী অনুভৱ কৰিব আৰু আপোনাৰ বাবে তেওঁ দ্বিতীয়বাৰ আৰু কিবা ভাল চিন্তা কৰিবলৈ বিচাৰিব। আপোনাৰ বেয়াটো কেতিয়াও তেওঁ নিবিচাৰিব। যিজনৰ আপোনাৰ সৈতে সম্পৰ্ক আছে বা চিনাকি আছে, তেওঁলোকক আপুনি প্ৰতি মুহূৰ্ততে প্ৰশংসা কৰিবলৈ নাপাহৰিব। সৰু সৰু কথাতে প্ৰশংসা কৰিব। আপুনি একো দিব নালাগে, মুখেৰে মাথো এটা শব্দহে ক'ব লাগে। লাগিলে সেয়া আপোনাৰ পত্নী হওক, আপোনাৰ ভাই ভনী, পিতৃ মাতৃ বা আত্মীয় স্বজন, বন্ধু বান্ধৱ যোনেই নহওক লাগিলে কিয়। কিন্তু আমি সেইখিনি কৰাটো কৃপণালি কৰোঁ। ঘৰৰ মানুহক আৰু কি প্ৰশংসা কৰিম, সামান্য কাম এটাহে কিনো প্ৰশংসা কৰিব। এনেকৈ সদায় আমি ভাবি লওঁ। এই সৰু সৰু কথাবোৰে আপোনাৰ প্ৰতিটো সম্পৰ্কক মৰমেৰে ভৰাই তুলিব পাৰে, সুমধুৰ কৰিব পাৰে আপোনাৰ জীৱন। যেতিয়া আপোনাৰ সম্পৰ্ক মধুৰ হ'ব, আপোনাৰ জীৱনো মধুৰ হৈ যাব। যি মানুহে আনৰ প্ৰশংসা কৰে, তেনে মানুহ সকলোৰে প্ৰিয় হয়। কিন্তু যিজনে আনৰ বেয়াটোহে বিচাৰে, আনৰ বেয়াখিনি বিচাৰি থাকে, তেনে মানুহৰ পৰা সকলো আঁতৰ হ'বহে বিচাৰিব। তেনে মানুহৰ কথা কোনেও শুনিব নিবিচাৰে। গতিকে নিজৰ কেৰেক্টাৰ এনেকুৱা নবনাব যে মানুহে আপোনাক লৈ অশান্তি অনুভৱ কৰিব। আপুনি যদি বিচাৰে মানুহে আপোনাক ভাল পাওক, আপোনাৰ প্ৰতি প্ৰভাৱিত হওক, তেন্তে আপুনি মানুহক প্ৰশংসা কৰিবই লাগিব, এপ্ৰিচিয়েট কৰিবই লাগিব। কিন্তু বিনা কাৰণত একো অৰ্থ নথকাকৈ প্ৰশংসা নকৰিব। তেনে কৰিলে মানুহে আপোনাক তেল মাৰিছে বুলিহে ভাবিব, কাৰণ আজিকালি মানুহ মূৰ্খ নহয়। কিন্তু সৰু হ'লেও যিজনে সঁচাই কিবা এটা কৰিব বিচাৰে বা কৰিবলৈ চেষ্টা কৰিছে, তেওঁক অৱশ্যেই প্ৰশংসা কৰিব। তৃতীয় কথাটো হৈছে, যেতিয়া আপুনি মানুহৰ সৈতে লগ হয়, তেতিয়া হাঁহি মুখে থাকিব। যদি আপুনি দুখী হৈ থাকে, মুড অফ হৈ থাকে, উদাস হৈ থাকে, এনে পাৰ্চনেলিটিয়ে কোনো মানুহকে আকৰ্ষিত কৰিব নোৱাৰে জীৱনত। উদাস আৰু অস্থিৰতাৰে ভৰা মানুহটো নিজক লৈও কেতিয়াও সুখী নহয়। তেওঁক লৈ আন কেনেকৈ সুখী হ'ব? তেওঁ আনক কেনেকৈ প্ৰভাৱিত কৰিব পাৰিব? যি মানুহে হাঁহি ফূৰ্তিৰে থাকে, তেওঁ মানুহক সহজেই নিজৰ প্ৰতি আকৰ্ষিত কৰি ল'ব পাৰে। সদায় হাঁহি আৰু ফূৰ্তিৰে থকা এজন মানুহে যিকোনো এজন উদাস মানুহকো আনন্দিত কৰিব পাৰে, সুখী কৰিব পাৰে। আপুনি যদি সকলো সময়তে প্ৰসন্ন হৈ থাকে, সুখী হৈ থাকে, তেতিয়া আপোনাক লগ পোৱা বা আপোনাৰ সৈতে সম্পৰ্কত থকা আন সকলো সুখী হৈ থাকিবলৈ বাধ্য হয়। কিন্তু আপুনি যদি সদায় দুখী হৈ থাকে, উদাস মন এটা লৈ আমন জিমন কৰি থাকে, তেতিয়া মানুহে ভাবিব, যেতিয়া ইয়াৰ ওচৰলৈ যাওঁ সদায় মন মাৰিয়েই থাকে, পেনপেনাই থাকে। আপোনাৰ প্ৰতি যদি এনে ধাৰণা কাৰোবাৰ মনত সোমায়, তেতিয়া আপুনি কেতিয়াও কাৰোৰে সংগ লাভ কৰিব নোৱাৰিব। সেইবাবে সদায় প্ৰসন্ন হৈ থাকিব, সুখী হৈ থাকিব। আপুনি এইদৰে থাকিলে আন মানুহেও আপোনাৰ সৈতে সুখী অনুভৱ কৰিব আৰু এই অভ্যাসে আপোনাক এজন প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব। চতুৰ্থ কথাটো হ'ল, আপুনি যেতিয়াই যাকেই লগ নাপাওক কিয় বা যাৰ সৈতে কথা নাপাতক লাগে, কেতিয়াও ভয় ভাৱ মনত নাৰাখিব। প্ৰবল আত্মবিশ্বাসেৰে ভৰা এটা মন লৈ মানুহৰ সৈতে কথা পাতিব। কেতিয়াও আনৰ সৈতে নিজকে তুলনা নকৰিব, নিজকে সৰু যেন কেতিয়াও অনুভৱ নকৰিব। আপুনি যি হয়, যেনেকুৱাই হয়, আপুনি ভাল, আপুনি শুদ্ধ, নিজকে স্বীকাৰ কৰক। আপুনি যেনেকুৱা, মানুহে তেনেকৈ আপোনাক ভাল পাব, গ্ৰহণ কৰিব। মাত্ৰ আপুনি আত্মবিশ্বাস অটুট ৰাখিব। যদি আপোনাৰ নিজৰ ওপৰতে বিশ্বাস নাথাকে, তেন্তে মানুহে আপোনাক কেনেকৈ বিশ্বাস কৰিব? কি হিচাপত মানুহ আপোনাৰ প্ৰতি ইমপ্ৰেছ হ'ব? এজন আত্মবিশ্বাসী মানুহ যলৈকে নাযাওক লাগে, সকলো মানুহক তেওঁ প্ৰভাৱিত কৰিব পাৰে। পঞ্চম কথাটোলৈ আগবাঢ়িছোঁ। এইটো অতি গুৰুত্বপূৰ্ণ দিশ। এজন মানুহৰ বাবে যিটো কথা মানুহে বিশেষ ধ্যান নিদিয়াৰ বাবে যিকোনো ক্ষেত্ৰতে সফল হ'ব নোৱাৰে। এই কথাটো হৈছে, আপুনি মানুহক দিয়ক আৰু মানুহৰ পৰা একো নিবিচাৰিব। যেতিয়াই আপুনি কাৰোবাৰ পৰা কিবা বিচাৰিব, আপুনি তেওঁৰ দৃষ্টিত সৰু হৈ পৰিব। যেতিয়া আপুনি হাত পাতিব, আপোনাক কমজোৰ, দুৰ্বল যেন লাগিব। লাগিলে সেয়া আপোনাৰ ভালপোৱাই হওক বা আপোনাৰ টকা পইচাই হওক, সময়ে হওক, যিমান দূৰ সম্ভৱ নিজৰ ফালৰ পৰা দিবলৈ নিজে কৰিবলৈ চেষ্টা কৰক। বহুতে ক'ব পাৰে যে মইতো ইমান ধনী নহয় যে সকলোকে বিলাই দিম, মোৰ ওচৰত ইমান সময়ো নাই যে মই টাইম পাছ কৰি থাকিম বা মই সকলো দিম, মোক কিন্তু কোনেও নিদিয়ে। আচলতে এইটো কথা নহয়। যদি আপুনি আন কাৰোবাক ৰেচপেক্ট দিয়ে, মৰম ভালপোৱা দিয়ে, সময় দিয়ে, বিপদৰ সময়ত অলপ সহায় কৰে, তেন্তে ই আপোনাৰ বাবে এক বৃহৎ সফলতা। যদি আপুনি বিচাৰে মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হওক, আপুনি যদি সমাজত এজন আদৰ্শৱান প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰে,
তেন্তে নিজৰ স্বভাৱত কিছু পৰিৱৰ্তন কৰক। সদায় বিচৰাৰ অভ্যাস ত্যাগ কৰক, বিলাবলৈ যত্ন কৰক। বিচাৰিবলৈ বাদ দি যেতিয়া নিজেই দিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি সকলোৰে দৃষ্টিত সদায় ওপৰত থাকিব। এই 5টা কথা যদি আপুনি মনত ৰাখি যিকোনো ক্ষেত্ৰত, যিকোনো কামত, যিকোনো সম্পৰ্কত আগবাঢ়ে, আপুনি নিশ্চিতভাৱে এজন প্ৰভাৱশালী ব্যক্তিৰ শাৰীত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰক। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।